সন্ধিয়া টিউচনটো ছুটি দি আহিলে মা চিঞৰি আছিল মায়ে ভিতৰৰ পৰা মাত এটা নিদিলে মই বোলো ভিতৰলৈ সোমাই যাওঁ মানে মোৰ মস্ত ভোক লাগিছে মই গৈ ফ্ৰিজত চালো ফ্ৰিজৰ পৰা সৰু সৰু চিঙৰা কেইটামান পালো সন্ধিয়াৰ সময়ত এই চিঙৰা কেইটাৰ লগত যদি কিবা এটা চটপটা খাব পোৱা যায় দিলে মজাই লাগি যাব সেই বুলি কৈ মই চেণ্টাৰ পালো বনাবৰ কাৰণে দুই এটা বস্তু লৈ চেণ্টাৰ পৰা আহি পাইছিলে মায়ে ক'লে ঐ চিঙৰা কেইটা কিয় লৈছে কেইটা ভণ্টিলেহে থৈছো মই বোলো ভণ্টি 3 দিনৰ পাছত আহিব তেতিয়ালৈকে এয়া চিঙৰা হৈ থাকিবনে মাক ক'লো যে মই ভণ্টি আহিলে আনি দিম এতিয়া কেইটা চিঙৰা দিয়া মই বনাও কিবা এটা মায়ে ক'লে হ'ব কিন্তু 4টা লৈছো 5টা বেছিকে আনি দিব লাগিব মই বোলো ঠিক আছে আনি দিম প্ৰথমতে মোক এতিয়া বনাবলৈতো দিয়া ধুনীয়াকে বনাই আছো কিবা এটা তুমিও খাবা পিছে এই বস্তুটো কি বুলি কয় মইতো এইটো চমোচা চাট বুলি কয় নেকি এনেকুৱা কিবা এটা নাম ভাবিছিলো পিছে নামটো আপোনালোকক ক'ব পাৰে পিয়াজ কাটি দিছো জলকীয়া মানে বাদাম ভুজিয়া চব দি দিছো আৰু তাতে অকণ টমেটো চচ দি ধুনীয়াকে মিক্স কৰিছো নেমু অকণ চেপি দিলে পিছে বেছিয়ে ভাল লাগে কিন্তু নেমু এতিয়া পাবলে নাই অ বাদ বাকী ঘৰৰ মানুহৰ কাৰণে সকলোবোৰ ঠিক ঠাক কৰি ললো এতিয়া প্ৰথমতে মই খাওঁ কিন্তু খোৱাৰ আগত তোমাক দিছো লোৱা এতিয়া বোলো ফাইনেলি মুখত এটা বাইট যোৱাৰ লগে লগে আহা কি ধুনীয়া বনিছে আপোনালোকে কেতিয়াবা ট্ৰাই কৰিবচোন তাৰ পাছত মাক দিলো মাক ক'লো কেনে এই ধুনীয়া হৈছে ন মই বোলো যদি জিৰলে থলাহেঁতেন খালাহেঁতেন এইকেইটা আৰু ইমান দূৰলৈকে ভিডিঅ'টো চাই আছে যদি ছাবস্ক্ৰাইব এটা কৰি দিবা